ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ এ কিউৰিয়াছ মাইণ্ড নামৰ এই লেছনটোৰ এক্টিভিটি 5 পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 4 লৈকে সমাধান কৰি দিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা। যিসকলে চোৱা নাই লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক্টিভিটি 5 দিয়া আছে যে underline some words in the text which are not familiar to you. আমি পাঠটো পঢ়িলে বুজি পাম বা গম পাম যে কোনবোৰ ৱৰ্ড আমাৰ ফেমিলিয়াৰ নহয় বা কোনবোৰ ৱৰ্ডৰ লগত আমি পৰিচিত নহয়, যিবোৰ ৱৰ্ডৰ আমি মিনিং নাজানো। ধৰা আজিলৈকে আমি সেই ৱৰ্ডবোৰ পোৱা নাই, তেনেকুৱা ধৰণৰ ৱৰ্ডবোৰ চাবা। তেনেবোৰ ৱৰ্ডৰ তলত আণ্ডাৰলাইন কৰিবা, তলত আঁচ টানিবা। ইন দ্য ফলোয়িং টেবল, তলত দেখা পাইছা এখন টেবল দিয়া হৈছে। ৰাইট ডাউন দ্য ৱৰ্ডছ ইন দ্য লেফ্ট কলম। ইয়াতে বাওঁ ছাইডৰ যিটো কলম দিয়া হৈছে ইয়াত ৱৰ্ডছ বুলি লিখা আছে। ইয়াতে সেই ৱৰ্ডবোৰ লিখিব দিছে, যিবোৰ ৱৰ্ড ধৰা তুমি বুজি নোপোৱা। ইয়াতে ধৰা মই ইয়াতে লিখি দিছোঁ তিনিটা ৱৰ্ড, মই ধৰি লৈছোঁ এইকেইটাৰ মিনিং মই নাজানো। পলাইটলি, ডিস্কভাৰী, চিভিলিয়ান, তেনেদৰে। তাৰপিছত কৈছে ৰাইট দ্য মিনিং অফ ইচ ৱৰ্ড, আৰু প্ৰত্যেকটো ৱৰ্ডৰে মিনিংটো লিখিব দিছে বাই, ইয়াতে ব্ৰেকেটত দি দিছে বাই লুকিং আপ ইন এ ডিক্সনাৰী, এটা বা এখন ডিক্সনাৰীত চাই পেলাই ইয়াতে সিহঁতৰ মিনিংবোৰ লিখিব দিছে। ইন দ্য ৰাইট কলম, এই সোঁফালৰ যিটো কলম আছে তাতে এইপিনে ৱৰ্ডছ দি আছে, আমি ৱৰ্ডবোৰ লিখিম আৰু ৱৰ্ডবোৰৰ মিনিংবোৰ আমি ইয়াতে লিখিম। ধৰা মই প্ৰথমতে লিখিছোঁ পলাইটলি, এইটো মই নাজানো ইয়াৰ মিনিংটো, আৰু ডিক্সনাৰীত চাই পেলাই আমি ইয়াতে মিনিংটো লিখিব পাৰোঁ ইয়াৰ ইন এ পলাইট ৱে, মানে নম্ৰভাৱে বা আমি ভদ্ৰভাৱেও ক'ব পাৰোঁ। তাৰপিছত ডিস্কভাৰী, এই ৱৰ্ডটো লৈছোঁ, ইয়াৰ মিনিঙত আমি লিখিব পাৰোঁ দ্য এক্ট অফ ফাইণ্ডিং ছামথিং, কোনো এটা বস্তুক বিচৰাৰ কাৰ্য, বা ছামথিং ডেট হেজ বিন ফাউণ্ড, বা যিটো আমি বিচাৰি পালোঁ। ঠিক তেনেদৰে আৰু এটা ৱৰ্ড লৈছিলোঁ চিভিলিয়ান, ইয়াৰ মিনিঙত লিখিছোঁ এ পাৰ্চন, এজন ব্যক্তি, হু ইজ নট ইন দ্য আৰ্মি, যোনে আৰ্মিত নাই, নেভি, নেভিত নাই, এয়াৰফ'ৰ্চো নাই, অৰ পুলিচ ফ'ৰ্চ বা পুলিচ ফ'ৰ্চতো নাই, তেনেকুৱা এজন ব্যক্তি। এতিয়া আহিছোঁ এক্টিভিটি 6ৰ মাজলৈ। এক্টিভিটি 6টো দিয়া আছে যে ফ্ৰেম এ চেণ্টেন্স অফ ইয়ৰ অ'ন বাই ইউজিং ইচ ৱৰ্ড ইউ হেভ লিষ্টেড ইন দ্য টেবল আবাভ। মানে ওপৰৰ টেবুলখনত যিবোৰ আমি ৱৰ্ড লিখিছিলোঁ সেই ৱৰ্ডবোৰৰ সহায়ত বা সেই ৱৰ্ডবোৰক লৈ পেলাই বা সেই শব্দবোৰক লৈ পেলাই আমি ইয়াতে বাক্য গঠন কৰিব লাগে। পলাইটলি এইটো লৈছিলোঁ, ইয়াক লৈ লিখিছোঁ হি ট'ল্ড দেম পলাইটলি টু লিভ হিম ইন পিচ। চ' তাৰপিছত লিখিছিলোঁ আমি ডিস্কভাৰী। চ' এই ৱৰ্ডটো লৈ লিখিছোঁ, এটা চেণ্টেন্স ফ্ৰেম কৰিছোঁ বা গঠন কৰিছোঁ। দ্য ডিস্কভাৰী অফ এক্স-ৰেজ চেঞ্জ দ্য হিষ্ট্ৰী অফ মেডিচিন। ঠিক তেনেদৰে চিভিলিয়ান লৈছিলোঁ, ইয়াক লৈ লিখিছোঁ 2 soldiers and 1 civilian were killed when the bomb exploded. চ' মই ইয়াতে যেনেদৰে কৈ দিছোঁ তোমালোকেও ঠিক তেনেদৰে কৈ ল'ব পাৰিবা। এক্টিভিটি 7ত দিয়া আছে ফাইণ্ড এণ্ড ৰাইট ডাউন দ্য চিননিমছ অফ দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দ্য টেক্সট। ইয়াতে কিছুমান ৱৰ্ড দিয়া আছে যিটো আমাক এই পাঠটোৰ পৰাই তুলি দিয়া হৈছে। ইয়াতে কিউৰিয়াছ, ব্ৰেক থ্ৰু, এছেঞ্চিয়েল, ৰিনাউন এনেকৈ দিয়া আছে। ইয়াৰ চিননিমবোৰ লিখিব দিছে। আমি অসমীয়াত যদি কওঁ সমাৰ্থক শব্দ বুলি ক'ম, মানে একে অৰ্থ প্ৰকাশ কৰা ৱৰ্ডবোৰ। কিউৰিয়াছ আমি লিখিব পাৰোঁ আনইউজুৱেল বা পেকিউলিয়াৰ, তেনেদৰে। ব্ৰেক থ্ৰু বুলি দিয়া আছিল, ইয়াত আমি লিখিব পাৰোঁ ৰিভলিউশ্যন, ডিস্কভাৰী। তাৰপিছত দিয়া আছিল এছেঞ্চিয়েল, চ' আমি লিখিব পাৰোঁ নেচেচেৰী,
ক্ৰুচিয়েল ভিটাল তাৰপিছত দিয়া আছে ৰিনাউণ্ড আমি লিখিব পাৰোঁ ফেমাছ এমিনেণ্ট লেজেণ্ডাৰী তেনেদৰে এতিয়া আহিছোঁ এক্টিভিটি 8ৰ মাজলৈ এইটোৰ এড দিয়া আছে ৰিড এ কনভাৰচেশ্যন বিটুইন অৰ্গো এণ্ড হিজ মাদাৰ ইয়াতে অৰ্গো আৰু তাৰ মাকৰ মাজত যি কথোপকথন আছে দিয়া আছে এইটো পঢ়িব দিছে এইটো অৰ্গো হয় ই ক'ব হাউ কেন আই নো এবাউট দ্য চাইণ্টিষ্ট ফ্ৰম এৰাউণ্ড দ্য ৱৰ্ল্ড মানে মাকক অৰ্গোৱে কৈছে যে মই গোটেই পৃথিৱীৰ যিসকল বিজ্ঞানী আছে সিহঁতৰ বিষয়ে মই কেনেকৈ জানিব পাৰিম এতিয়া মাকে ক'ব অৰ্গোৰ মাকে গো টু দ্য লাইব্ৰেৰীলৈ যোৱা অৰ চাৰ্চ কৰা অন দি ইণ্টাৰনেট বা ইণ্টাৰনেটত বিচৰা আই উইল হেল্প ইউ গেট দি ইনফৰ্মেশ্যন অন দি ইণ্টাৰনেট মই ইণ্টাৰনেটত তথ্য পাবলৈ তোমাক সহায় কৰিম বুলি কৈছে মাকে এতিয়া অৰ্গোই ক'ব অ'কে ঠিক আছে লেট মি ফাৰ্ষ্ট গো টু দ্য লাইব্ৰেৰী মোক প্ৰথমতে লাইব্ৰেৰীলৈ যাবলৈ দিয়া এতিয়া মাকে কৈছে চিয়'ৰ নিশ্চয় এতিয়া এক্টিভিটি 8ৰ বিটো দিয়া আছে অৰ্গো ৱেন টু দ্য লাইব্ৰেৰী একৰ্ডিংলি ঠিক তেনেদৰে অৰ্গোৱে লাইব্ৰেৰীলৈ যায় হি কেম এক্ৰছ এ বায়োগ্ৰাফি অফ থমাছ আলফা এডিশ্যন আৰু অৰ্গোৱে মানে থমাছ আলফা এডিশ্যনৰ যি বায়োগ্ৰাফি যি জীৱনী আছে সেইটো পায় দ্য গ্ৰেট ইনভেণ্টৰ এণ্ড ৰিড ইট আৰু থমাছ আলফা এডিশ্যন এজন বিজ্ঞানী হয় যিজন এজন মহান উদ্ভাৱক হয় আৰু তাৰ বিষয়ে পঢ়ে হেয়াৰ আৰ এ ফিউ পেজেছ ফ্ৰম দ্য বায়োগ্ৰাফি ইয়াতে সেই বায়োগ্ৰাফিখনৰ পৰা কিছুমান পেজ ইয়াতে উঠাই দিয়া হৈছে ইয়াতে দিয়া আছে যে থমাছ আলভা এডিশ্যন বিকাম এ গ্ৰেট ইনভেণ্টৰ ডিউ টু চাৰ্টেন কোৱালিটিজ ইন হিম থমাছ আলভা এডিশ্যন এজন মহান উদ্ভাৱক হৈছিল কিহৰ কাৰণে ডিউ টু চাৰ্টেন কোৱালিটিজ ইন হিম তেখেতৰ মানে বিশেষ গুণ আছিল হি ৱাজ ইগাৰ টু লাৰ্ণ নিউ থিংছ সি নতুন নতুন কথা শিকিবলৈ আগ্ৰহী আছিল হি ইউজ টু আস্ক এ লট অফ কুৱেশ্যনছ সি বহুতো প্ৰশ্ন সুধিছিল হি পুট গ্ৰেট এফৰ্টছ টু ফাইণ্ড দ্য আনচাৰ্ছ টু হিজ কুৱেশ্যনছ সি তাৰ কুৱেশ্যনবোৰৰ আনচাৰবোৰ পাবলৈ বহুতো প্ৰয়াস কৰিছিল মানে হি লাৰ্ণ ফ্ৰম এল্ডাৰ্ছ সি ডাঙৰ মানুহৰ পৰা শিকিছিল ৰিড এ লট অফ বুকছ আৰু বহুতো কিতাপ পঢ়িছিল এণ্ড ডিড চাইণ্টিফিক এক্সপেৰিমেণ্টছ আৰু বৈজ্ঞানিক পৰীক্ষাবোৰ কৰিছিল ইন দ্য লেবৰেটৰীত কৰিছিল ডেট হি হেড ছেট আপ যিটো হি ছেট কৰি লৈছিল মানে এট দ্য বেছমেণ্ট অফ হিজ হাউচ তেখেতৰ যি বেছমেণ্ট আছিলে ঘৰৰ তাতে ছেট কৰি লৈছিল হি ফেচ মেনি হাৰ্ডেলছ ৰাইট ফ্ৰম হিজ চাইল্ডহুড তেখেতৰ শৈশৱকালৰ পৰাই সৰুকালৰ পৰাই বহুতো বাধাৰ সন্মুখীন হৈছিল কষ্টৰ সন্মুখীন হৈছিল বাট ডেট ডিড নট ষ্টপ হিম ফ্ৰম ডুইং হোৱাট হি ৱান্টেড টু কিন্তু সেইটোৱে তেখেতক যি কৰিব খুজিছিল মানে থমাছ আলভা এডিশ্যনে সেইটোক বাধা দি ৰাখিব পৰা নাছিল যিমানে কষ্ট নাছিল যিমানে বাধা অহা নাছিল তেখেতক বাধা দিব পৰা নাছিল qualities like this help Edison to become the inventor that we know today আৰু এইবিলাক কোৱালিটিয়ে সহায় কৰিছিল এডিশ্যনক কি হ'বলৈ কাৰণে এজন উদ্ভাৱক বা বৈজ্ঞানিক যাক আমি আজি সকলোৱে চিনি পাওঁ বা জানো এবাৰ আহিছোঁ এক্টিভিটি 8ৰ চি এক্টিভিটিটোৰ মাজলৈ ইয়াতে দি আছে অৰ্গো মেড চাম নোটছ অৰ্গোয়ে কিছুমান নোটছ বনাইছিলে অফ হোৱাট হি হেড ৰেড এবাউট থমাছ আলভা এডিশ্যন থমাছ আলভা এডিশ্যনৰ বিষয়ে যি অৰ্গোয়ে পঢ়িছিল ৰিড হোৱাট অৰ্গো ৰোড অৰ্গোয়ে কি লিখিছে পঢ়া বুলি কৈছে ইয়াতে মেইন টপিক দিয়া আছে এডিশ্যন বিকেম এ গ্ৰেট ইনভেণ্টৰ ডিউ টু চাৰ্টেন কোৱালিটিজ মেইন টপিকটোত লিখিছে যে
এডিশ্যন কি হৈছিল এজন মহান উদ্ভাৱক হৈছিল কিহৰ কাৰণে ডিউ টু চাৰ্টেন কোৱালিটিজ কিছুমান বিশেষ গুণাগুণৰ বাবে তাৰপিছত দিয়া আছে ছাপৰ্টিং ইনফৰমেশ্যন সহায়ক তথ্যবোৰ ইয়াতে দিয়া আছে দ্য কোৱালিটিজ মানে গুণাগুণবোৰ প্ৰথমটো দিয়া আছে কিউৰিয়চিটি তাৰপিছত সেকেন্ডটো দিয়া আছে ইণ্ডিপেণ্ডেণ্ট লাৰ্নিং তাৰপিছত 3 নম্বৰটো দিয়া আছে ডিটাৰমিনেশ্যন ইয়াতে দিয়া আছে যে নাও কমপ্লিট দ্য পেৰাগ্ৰাফ উইথ দ্য হেল্প অফ দ্য নোটছ ডেট অৰ্গো হেজ লিষ্টেড ইয়াতে অৰ্গোয়ে যি লিষ্ট কৰিছিলে কিউৰিয়চিটি ইণ্ডিপেণ্ডেণ্ট লাৰ্নিং ডিটাৰমিনেশ্যন এইবোৰৰ সহায়ত এই পেৰাগ্ৰাফটো তলৰ পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰিব দিছিল মই ইয়াতে কৰিয়ে দিছোঁ তোমালোকে তেনেদৰে কৰি ল'ব পাৰিবা you can use the connecting words given in the box এই বক্সটোত দুটা ৱৰ্ড দিয়া আছে দেখা পাইছে সেকেন্ডলি লাষ্টলি তেনেদৰে এই ৱৰ্ডবোৰক কৈছে বাক্যবোৰ জোৰা লগাবৰ কাৰণে আমি ইয়াৰ সহায় ল'ব পাৰোঁ হেতু কথা কৈছে যে ইয়াত দিয়া আছে থমাস এলভা এডিসন had certain qualities that helped him to become a great inventor থমাস এলভা এডিসনৰ তেনেকুৱা বিশেষ কিছুমান গুণাগুণ আছিল যিবোৰে সহায় কৰিছিল এজন মহান উদ্ভাৱক হ'বলৈ ফাৰ্ষ্টলি প্ৰথমটো ইয়াত দিয়া আছিল হেতু তাৰপিছত আমি লিখিব লাগিব হি ওয়াজ ফুল অফ কিউৰিয়চিটি তেখেতৰ মানে মনত বহুতো কৌতূহল আছিল জানিব বিচাৰিছিল সকলো কথাকে এণ্ড অলৱেজ ৱান্টেড টু লাৰ্ণ নিউ থিংছ আৰু সদায় নতুন নতুন কথাবোৰ শিকিব বিচাৰিছিল তাৰপিছত আমি সেকেন্ডলি লিখিব পাৰোঁ সেকেন্ডলি হি বিলিভ ইন ইণ্ডিপেণ্ডেণ্ট লাৰ্নিং হি আস্কড মেনি কুৱেশ্যনছ হি বহুতো প্ৰশ্ন সুধিছিল ৰিড বুকছ কিতাপবোৰ পঢ়িছিল এণ্ড কণ্ডাক্টেড এক্সপেৰিমেণ্টছ আৰু কিছুমান পৰীক্ষাও কৰিছিল বাই হিমছেল্ফ তেখেতে নিজে লাষ্টলি একেবাৰে শেষত হি শ্ব'ইড গ্ৰেট ডিটাৰমিনেশ্যন বহুতো মানে ডিটাৰমিনেশ্যন দেখাইছিল ইভেন when he faced difficulties আনকি যেতিয়া তেখেতে সমস্যাৰ সন্মুখীন হৈছিল he never gave up তেখেতে হাৰ মনা নাছিল and continued working hard আৰু খুব কষ্ট কৰিবলৈ আৰম্ভ কৰিছিল these qualities made Edison the famous inventor we know today আৰু এইবিলাক গুণাগুণে এডিসনক কি কৰি দিছিল দ্য ফেমাছ ইনভেন্টৰ মানে বিখ্যাত উদ্ভাৱক উই নো টুডে যাক এতিয়া আমি জানি পাওঁ বা চিনি পাওঁ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ইয়ালৈকে সমাধান কৰি দিলোঁ ইয়াৰ পাছৰ এক্টিভিটিবোৰক এই ভিডিঅ'টোৰ পাছৰ ভিডিঅ'টোত সমাধান কৰি দিম আৰু সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা